মুকলি নসত্ৰ গাঁৱৰ পুৰণি নামঘৰত অনুষ্ঠিত অখণ্ড ভাগৱত পাঠৰ সামৰণি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী মুকলি নসত্ৰ গাঁৱৰ পুৰণি নামঘৰত অনুষ্ঠিত অখণ্ড ভাগৱত পাঠৰ আজি সামৰণি পৰে। বিশ্বশান্তিৰ কামনাৰে অনুষ্ঠিত ভাগৱত পাঠৰ আৰম্ভণি দিনা তথা ২৪ জানুৱাৰীত ভক্তি প্ৰদীপ প্ৰজ্বলন কৰে নাম লগোৱা লক্ষেশ্বৰ বৰুৱাই আৰু অক্ষয় বন্তি প্ৰজ্বলন কৰে গোলাপ মহন্তই। ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি সোমেশ্বৰ বৰাই। পাছত গাঁৱৰ তিনিগৰাকী আই মাতৃ দীপালী বৰুৱা, ৰাণী শইকীয়া আৰু ৰশ্মাই শইকীয়াক সম্বৰ্ধনা জনোৱা হয়। আজিও ভাগৱত পাঠৰ সামৰণিৰ পাছত নাম কীৰ্তন আৰু ৰাজহুৱা ভোজ অনুষ্ঠিত হয়। উক্ত ভাগৱত পাঠত দিলীপ বৰুৱা, গিৰিশ চন্দ্ৰ বৰা, যজ্ঞ বৰা, ক্ষিতিকান্ত মেধি, জোনাৰাম বৰা গায়নকে আদি কৰি কেইবাগৰাকী ভকত বৈষ্ণৱে পাঠ পৰিৱেশন কৰে। আজি সামৰণি দিনা শিক্ষক জিতুমণি বৰাই আঁতধৰা কাৰ্যসূচীত বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ বৰা, প্ৰশান্ত বৰা, আনন্দ বৰা, দীপাংকৰ বৰা, ভূৰাম বৰা, আদিত্য বৰা, বিপিন শইকীয়া, নিৰ্মল বৰা, দেৱ বৰা, পুতুল বৰুৱা, দীপ বৰা, গোলাপ বৰা, উপেন শইকীয়া, সঞ্জীৱ বৰা, গোলাপ কৃষ্ণ বৰা, স্বপনজ্যোতি বৰা, বিপুল বৰা, শচীন্দ্ৰ বৰা, প্ৰবীণ বৰাকে আদি কৰি ৫ শতাধিক লোক উপস্থিত থাকে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আমাৰ গোটেই মুকলি নসত্ৰৰ সমূহ ৰাইজ গোপিনী সকলো একত্ৰিত হৈ এই ভাগৱত পাঠভাগ আৰম্ভ কৰা হৈছে আৰু এই ভাগৱত পাঠ ভাগ প্ৰায় আমাৰ এতিয়া ২৫ বছৰ হৈ গ'ল। গতিকে ইয়াত গোটেই ৰাইজ গোপিনী সকলোৰে সহযোগ আছে, সকলোৰে একাগ্ৰতাৰে কাম কৰিছে। ল'ৰা বুঢ়া বুলি কোনো কথা নাই, সকলোৱে আহিছে, সকলোৱে সহায় কৰিছে আৰু পাঠকসকলো আমি নিজেও আৰু দুই এজন আমি আঁতৰৰ পৰাও আনি তেখেতসকলৰ লগত পাঠভাগ চলি আছে আৰু অলপ সময়ৰ পিছতেই আমাৰ এই পাঠভাগৰ সামৰণি পৰিব। নমস্কাৰ। আমাৰ এই মুকলি নসত্ৰৰ নামঘৰ প্ৰাংগণত ভাগৱত পাঠভাগ চলি আছে। আজি অন্তিম দিন, শেষত প্ৰীতিভোজ ভাগো শেষ হ'ব। সকলো ৰাইজ গোপিনী একত্ৰিত হৈ ল'ৰা ছোৱালী জীয়াৰী বোৱাৰী সকলোখিনি একত্ৰিত হৈ ভাগৱত পাঠভাগত সহযোগ কৰিছে। দূৰ দূৰণিৰ পৰাও পাঠকসকল আহিছে। এই সকলো সহযোগতেই আমাৰ এই ভাগ চলি আছে। নমস্কাৰ। আমাৰ এই মুকলি নসত্ৰ কীৰ্তনঘৰ প্ৰাংগণত ৩ দিনীয়াকৈ আয়োজন কৰা অখণ্ড ভাগৱত পাঠৰ কিছু সময়ৰ পিছতে সামৰণি পৰিব। ইয়াত আমাৰ ধৰ্মপ্ৰাণ আই মাতৃসকল, বৈষ্ণৱসকল আৰু যুৱক যুৱতীসকলে অশেষ পৰিশ্ৰম কৰি এই আধ্যাত্মিক অনুষ্ঠানটি গঢ় দি তুলিছে। এই পৰম্পৰা আমাৰ প্ৰায় বিগত ২৫ বছৰ ধৰি চলি আহিছে। আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰাই আমি এই অনুষ্ঠানৰ লগত অলপকৈ হ'লেও জড়িত হৈ আহিছোঁ আৰু এতিয়া আমি এই অনুষ্ঠানটিৰ লগত একাত্ম হৈ পৰিছোঁ। এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ যিসমূহ নতুন প্ৰজন্ম উঠি আহিছে সেইসকলৰ কিছু পৰিমাণে হ'লেও শালীন হ'বলৈ শিকিব। যিহেতু আজিকালি যথেষ্ট যুৱ মানসিকতা উচ্ছৃংখলভাৱে গঢ় লৈ উঠিছে, গতিকে ভয়াৱহ অৱস্থাৰ পৰা এই অনুষ্ঠানসমূহৰ জৰিয়তে কিছু হ'লেও আমি পৰিত্ৰাণ পাবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী। লগতে আমাৰ এই অনুষ্ঠানভাগ আজি কিছু সময়ৰ পিছতে সামৰণি পৰিব আৰু ৰাইজে সকলোৱে মিলি এটি সম্প্ৰীতি ভোজ অনুষ্ঠিত হ'ব ইয়াতে আৰু তাৰ লগে লগে আমাৰ এই অনুষ্ঠানভাগি সামৰণি পৰিব।